নমস্কাৰ। ঘৰৰ ওচৰ দৰাইদেউৰ ঘৰৰ পৰা আজি কেইটামান দিনৰ আগতে ছাগলী দুটাকৈ চুৰ কৰি লৈ গ'ল। খাচী ছাগলী 9-10 হাজাৰমান টকীয়া আছিল। প্ৰায় শুনি আছোঁ আজিকালি খুবেই বৃদ্ধি পাইছে চোৰৰ সংখ্যাটো। দুখন হাত দুটা ভৰি থকা অৱস্থাত কষ্ট কৰি কেনে যদি দুপইচা আৰ্জন কৰে কিমান সোৱাদ বাৰু। আজি যদি ছাগলীকেইটা লৈ গৈছে ক'ৰবাত যদি বিক্ৰী কৰিছেও কিবা এটা খাইছে সিহঁতি বা নিজেও খাইছে বা কিবা এটা কৰি লৈছে সিহঁতি, এদিনতে বা দুদিনতে পইচাখিনি খতম হৈ যাব। কিন্তু এই ঘৰৰ পৰিয়ালটো কিমান কষ্টকৈ প্ৰতিপালন কৰি আছিলে সৰুৰ পৰা, ইহঁতৰ পৰা লৈ গ'ল, কিমান এটা মনত দুখ অনুতাপ পাইছে। আৰু বছৰটোৰ মূৰত কিবা এটা পাম বুলি আশা লৈ যিকোনো মানুহে প্ৰতিপালন কৰে। আৰু বিশেষকৈ আমাৰ নিম্ন পৰ্যায়ৰ শ্ৰেণীৰ মানুহে এই গৰু এহাল বিক্ৰী কৰি ঘৰটোকে বনাম, এই ছাগলীকেইটা বিক্ৰী কৰি কিবা এটা কৰিম, তেনেকৈ বুলি মনতে আশা বান্ধি থয়। আৰু এইবিলাক সকলো সপোন চাৰাখাৰ কৰি দিয়ে এই চোৰকেইটাৰ কাৰণে, বিশেষকৈ চোৰ বুলিয়ে কৈছোঁ মই। আৰু অতীতৰ পৰা যিহেতু চলি আহিছে নিয়ম নীতিৰ মাজেৰে এনেকুৱা ধৰণে কি হয়, আমাৰ যদি কিবা এটা হেৰাই বস্তু যদি চুৰ কৰি লৈ যায় বা গম যদি নাপায়, তেখেতলোকক দুখ পাবৰ কাৰণে এনেকৈ সৰু ল'ৰা ছোৱালী এনেকৈ তেওঁলোকক মাতি কলপচলা দি এনেকৈ হোলাং ভৰাই দিয়ে আচলতে। এই তেনেকৈ যাতে দুখ পায় সিহঁতি আৰু হাত এখন ভাঙে বা ভৰি এটা ভাঙে তেনেকৈ বুলি এওঁলোকে অভিশাপ দিয়ে বুলি ক'ব লাগিব। এনেকুৱা ধৰণৰ চোৰবিলাকৰ কাৰণে দুখ পোৱাটো আপোনালোকে বিচাৰেনে? যদি বিচাৰে কমেণ্ট কৰি জনাব দেই। মইতো খুবেই বিচাৰোঁ। আৰু হাতো বা এখন ভাঙি থাকক। আৰু এসপ্তাহৰ ভিতৰতে তেওঁলোকে কৈছে কি হয়, প্ৰমাণ পাব লাগে বুলি কৈছে। হয়তো পাবও পাৰে, কি বিশ্বাস, ওপৰলা আছেতো, আমি ভগৱান যিহেতু বিশ্বাস কৰোঁ, নহয় জানো? আজিলৈ ভিডিঅ'টো ইমানেই আছিল। জয় অসম, বাই বাই।